126 জন বিধায়ক আছে অসম বিধানসভাত 126 জন বিধায়কৰ ভিতৰত তোমালোক মোৰ লগত একমত হোৱা নে নাই নাজানো মই নিজে বিচাৰি পাওঁ 126 জন বিধায়কৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা হৈছে আটাইতকৈ দক্ষ বিধায়ক যিকোনো কাম তেওঁ সম্পূৰ্ণ কৰিব পাৰে তেওঁতকৈ কোনেও নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ কি তৰুণ গগৈ কি সৰ্বানন্দ সোণোৱাল তেওঁলোকতকৈ মই যোগ্য বিধায়ক বুলি ভাবোঁ অকপতে মই স্বীকাৰ কৰোঁ তোমালোকে হাত চাপৰি মাৰিছে মোৰ ভাল লাগিছে কিন্তু মই লগে লগে তোমালোকক এই কথাটো কম হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ বিধায়ক ঠিকেই 100% শুদ্ধ আৰু সত্য কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা বহু ক্ষেত্ৰত যোগ্য নহয় কেতিয়াও তেওঁ যোগ্য নহয় যোগ্য আৰু দক্ষৰ মাজত বহুত পাৰ্থক্য আছে যেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিল শিক্ষামন্ত্ৰীত্বৰ কালত যেতিয়া কলেজবিলাকৰ অধ্যক্ষসকলক মাতি নি যেতিয়া তেওঁ কুইজৰ প্ৰশ্ন কৰিছিল জিএছটিৰ যেতিয়া তেওঁ ফুল মিনিং সুধিছিল নাপায় মানুহৰ হাতত ক্ষমতা থাকিল বুলি মানুহ ইমান উভতগুৰে নাচিব নাপায় সেইটোৱেই দক্ষতা আৰু যোগ্যতাৰ মাজত পাৰ্থক্য সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়া তুমি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত তুলনা কৰা তুমি দেখিবা যে দক্ষতা নাথাকিব পাৰে সৰ্বানন্দ সোণোৱালৰ তৰুণ গগৈ দক্ষতা নাথাকিব পাৰে হিমন্ত বিশ্বৰ লগত কিন্তু যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাতকৈ বহু ক্ষেত্ৰত সেইটোৱেই পাৰ্থক্য অৰ্থাৎ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে এজন মানুহৰ অকল দক্ষতাই যথেষ্ট নহয় সেই চকীখনত বহিবৰ কাৰণে সেই চকীখনৰ মূল্য দিবৰ কাৰণে এজন মানুহৰ যিখিনি ব্যক্তিত্ব যিখিনি জ্ঞান যিখিনি গৰিমা লাগিব সেই যোগ্যতাটোও থাকিব লাগিব তোমালোককো মই সেইটোৱেই কম যে আমি জীৱনৰ বাটত বাট বুলোতে আমি যদি অকল দক্ষ হ'বলৈ চাওঁ ভুল কিয় কৈছোঁ চকুৰ আগত বহুত তোমালোক এনেকুৱা মানুহ এই মুহূৰ্তত লৈ আনা এনেকুৱা মানুহক নিজৰ চকুৰ সন্মুখলৈ লৈ আহা সঁচাকৈ তোমালোকে দেখিবা যিবিলাক সঁচাকৈ দক্ষ কি ইঞ্জিনিয়াৰ কি চিকিৎসক এই গুৱাহাটীখনলৈ মনত পেলোৱা বহুত এনেকুৱা বৰেণ্য চিকিৎসক আছে যাৰ হাতৰ পৰশত মৃত্যুৰ দুৱাৰ দলিৰ পৰা বহুত মানুহ উভতি আহে তেওঁ চিকিৎসা পাবৰ কাৰণে তুমি মই পাগল কাৰণ তেওঁ সমান দক্ষ চিকিৎসক কোনো নাই কিন্তু সেই একেজন মানুহৰ ক্ষেত্ৰত তুমি যদি সামাজিক দায়বদ্ধতালৈ চোৱা যদি তুমি মানুহ হিচাপে তেওঁক যদি তুমি বিশ্লেষণ কৰা তেতিয়া তুমি দেখিবা তেওঁ চিকিৎসক হিচাপেহে দক্ষ মানুহ হিচাপে তেওঁ কিন্তু যোগ্য নহয় বহু ক্ষেত্ৰত তেওঁ টকাহে চিনি পায় তেওঁ ৰোগীৰ ট্ৰিটমেণ্ট তেওঁ ঠিকেই কৰে তেওঁ বাকীখিনি বিয়োগ নাই তেওঁ গাত সেই দক্ষতা আমাক লাগে জানো একমাত্ৰ সেই দক্ষতাই মূল মাপকাঠি হ'ব পাৰে জানো নোৱাৰে লাগে তেনেকুৱা চিকিৎসক আমাক অজস্ৰ লাগে তেনেকুৱা ইঞ্জিনিয়াৰ আমাক বহুত লাগে যি কোনো নোৱাৰা কাম সহজতে কৰি দিব পাৰে কিন্তু তাৰ মানে অকল সেই দক্ষতাই যথেষ্ট নহয় যোগ্যতাও লাগিব তোমালোকক মই সেইকাৰণে কওঁ এই বয়সত এই দক্ষতা আৰু যোগ্যতা আহৰণ কৰিবৰ কাৰণে তোমালোকে একেলগে জীৱনৰ বাটত বাট বুলিবলৈ চেষ্টা কৰা শিকা তুমি মেকানিকেল পঢ়িছা তুমি ইলেক্ট্ৰিকেল পঢ়িছা তুমি চিভিল পঢ়িছা তুমি যিয়ে পঢ়া তুমি মনত ৰাখিবা তুমি ভৱিষ্যতলৈ এই পৃথিৱীখনত কোনোবা এটা জেগাত তোমাৰ এটা অৱস্থান হ'ব তুমি অকল সেই বৃত্তটোৰ ভিতৰতেই থাকিবা নে বৃত্তটোৰ বাহিৰলৈ ওলাই আহি মানুহ হিচাপে তুমি এটা নিজৰ পৰিচয় দিবা যদি তুমি মানুহ হিচাপে তুমি সঁচাকৈ পৰিচয় দিবলগীয়া হয় তাৰ কাৰণে এতিয়াৰ পৰাই তুমি কিছু চিন্তাৰে উদ্বুদ্ধ হ'ব লাগিব এই যে মই তোমালোকক কৈছোঁ কথাকেইটা মাইক্ৰফোনৰ সন্মুখত আনক ক'ব লাগে কাৰণে মই কোৱা নাই মই মনে প্ৰাণে বিশ্বাস কৰোঁ সকলো কাম আমি আনলৈ কিয় এৰি দিওঁ আমি নিজেওতো কৰিব পাৰোঁ এই যে কমল কটকী ছাৰে তোমালোকৰ কিছু সময়ৰ পূৰ্বে শেহতীয়াকৈ আমি কৰা এটা কামৰ কথা কৈছে যিটো কাম কেতিয়াবাই হয়তো চৰকাৰখনে কৰিব পাৰিব লাগিছিল লাহে লাহে আমি দেখিছোঁ আমাৰ ককা আইতা বহুত অঘৰী মানুহ বাটে পথে পৰি থাকে আৰু তেনেকুৱা একাংশ মানুহকে আনি কোনোবাই বৃদ্ধাশ্ৰম পাতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁলোকে পোহপাল দিছে কোনো স্বাৰ্থ নাই
বিনা স্বাৰ্থত কৰিছে, মানৱতাৰ খাতিৰত কৰিছে। সেই মানুহখিনিক আমি কেতিয়াবাই উৎসাহ দিব লাগিছিল, তেওঁলোকৰ লগত আমি কেতিয়াবাই সহযোগী হ'ব লাগিছিল। সহযাত্ৰী হোৱাটো দূৰৰে কথা, ন্যূনতম যিখিনি আমি সহানুভূতি তেওঁলোকক প্ৰদৰ্শন কৰিব লাগিছিল সেইখিনিও আজিলৈকে কৰা নহ'ল চৰকাৰৰ ফালৰ পৰা। কিন্তু আমি এটা চেষ্টা কৰিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে মানুহৰ হৃদয়বিলাক এতিয়াও ইমান বিশাল আৰু বহল হৈ আছে। এটা টক শ্ব', তাৰপিছত আৰু 2টা টক শ্ব', 3টা টক শ্ব'। অসমৰ টেলিভিশ্যনতে নহয়, ভাৰতবৰ্ষৰ টেলিভিশ্যনৰ ইতিহাসত এইটো এটা বিৰল ঘটনা অসমত সংঘটিত হৈছে, য'ত 1,80,00,000 টকা এতিয়ালৈকে আমাৰ উঠিছে। মই তোমালোকক গৌৰৱেৰে কৈছোঁ, 1,80,00,000 টকা উঠিছে। ইমান সহজ কথা নহয়। কিন্তু মই তাৰ লগে লগে এইটো কথাও কওঁ যে 50 টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত যিসকলে সেই সহায়ৰ হাত আগবঢ়াইছে, সেই মানুহৰ যিটো বিশ্বাস, সেই মানুহৰ যিটো আস্থা, সেই বিশ্বাসৰ প্ৰতিটো মুহূৰ্তত মূল্য দিবলৈ আমি চেষ্টা কৰিব লাগিব। যদি আমি তাৰ পৰা অলপো হিনদেৰি কৰোঁ, তেতিয়াহ'লে আমাকো কিন্তু মানুহে শুদাই নেৰিব, ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰিব। প্ৰতিটো টকাৰ তাৰ সৎব্যৱহাৰ কৰিব পাৰিব লাগিব। আৰু মই তোমালোককো কওঁ, সেই বিশ্বাস মোৰ আছে, মই পাৰিম, মই কৰিম। তোমালোককো মই সেই কথাটো ক'ব বিচাৰোঁ, মানুহৰ বেলেগ একো নাই। কিবা এটা কাম কৰিবৰ কাৰণে মানুহৰ নিজৰ ওপৰত এটা বিশ্বাস থাকিব লাগে, আত্মবিশ্বাস। তুমি যেতিয়া প্ৰচুৰ আত্মবিশ্বাসী হ'বা, তুমি চাবা তুমি যিকোনো ক্ষেত্ৰতে তুমি নামিব পাৰা। সেই আত্মবিশ্বাসী মানুহবিলাকেই পৃথিৱীৰ সমাজ জীৱনত এটা সুকীয়া স্থান দখল কৰে, প্ৰভাৱ পেলায়। যিমানবিলাক ডাঙৰ ডাঙৰ মহান কাম সংঘটিত হৈছে, কোনো সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা ধনাঢ্য ব্যক্তিয়ে কৰা নাই। কোনোবা তেনেই নিম্ন শ্ৰেণীৰ মানুহ, কোনোবা তেনেই সৰু মানুহ, সৰু স্থানৰ পৰা সেইবিলাক নতুন বিপ্লৱৰ শুভ আৰম্ভণি ঘটিছে। হয়নে নহয়? চোৱা, পৃথিৱীৰ বুৰঞ্জীলৈ মনত পেলোৱা, প্ৰত্যেকটো ক্ষেত্ৰত কেইজনমান হয়তো মুষ্টিমেয় মানুহে আৰম্ভ কৰিছে। অসমৰ প্ৰেক্ষাপটত চোৱা, অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ যেতিয়া দুৰ্যোগ আহিছে, কোনখিনি মানুহ আগবাঢ়ি গৈছিল? কেইজনমান ডেকা ল'ৰা, অসম প্ৰেমী। অসম ছাত্ৰ সন্মিলনীৰ কথাই কোৱা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কথাই কোৱা, যালৈকে তুমি মনত নেপেলোৱা, কোনখিনি মানুহ আগবাঢ়ি গৈছে? এই মধ্যবিত্ত শ্ৰেণীটোৰ কোনোবা প্ৰতিনিধি।